নিউজ 8 আপোনালোকক আদৰণি জনাইছোঁ। আপুনি এবাৰ ভাবি চাই, যদি কাইলৈ ৰাতিপুৱা শুই উঠি আপুনি দেখে যে সমগ্ৰ বিশ্বতে ফেচবুক সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অকল ফেচবুকেই নহয়, ইয়াৰ সৈতে জড়িত হোৱাটছআপ আৰু ইনষ্টাগ্ৰামো একেবাৰে কাম নকৰা হৈ গৈছে। প্ৰথম অৱস্থাত হয়তো আপুনি ভাবিব যে আপোনাৰ ইণ্টাৰনেট কিবা সমস্যা হৈছে, নহয় জানো? কিন্তু যেতিয়া গম পাব যে এইটো কোনো স্থানীয় সমস্যা নহয়, ধৰি লওক কোনো কাৰণত মিটাৰ প্লেটফৰ্মসমূহ দীৰ্ঘসময়ৰ বাবে উপলব্ধ নাথাকে, তেতিয়া কি হ'ব? আমাৰ দৈনন্দিন জীৱন, বিশ্বৰ অৰ্থনীতি আৰু সমাজত ইয়াৰ কি প্ৰভাৱ পৰিব? আজি ভিডিঅ'টো আমি এই গুৰুত্বপূৰ্ণ বিষয়টো বৈজ্ঞানিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিম আপোনালোকৰ লগত। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ইয়াৰ শেষৰ অংশটোৱে আপোনাক আচৰিত কৰিব। আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফেচবুক কেৱল এটা মনোৰঞ্জনৰ মাধ্যম নহয়, ই বিশ্ব অৰ্থনীতিৰ এটা ডাঙৰ চালিকা শক্তি। যদি ফেচবুক হঠাৎ বন্ধ হৈ যায়, তেন্তে আটাইতকৈ ডাঙৰ আঘাতটো পৰিব বিশ্ব ব্যৱহাৰিক খণ্ডত। বিজ্ঞাপন আৰু ডিজিটেল মাৰ্কেটিং। বৰ্তমান কোটি কোটি সৰু বৰ ব্যৱহাৰিক প্ৰতিষ্ঠান নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰে। এই কথা আপোনালোক সকলোৱে জানেই। যিহেতু অৰ্থাৎ এই মাধ্যম বন্ধ হ'লে এই ব্যৱসায়সমূহৰ গ্ৰাহক লাভ কৰাৰ পথ বন্ধ হৈ পৰিব। ষ্টাৰ্ট আপ আৰু অনলাইন শ্বপ, বিশেষকৈ ঘৰৰ পৰা আৰম্ভ কৰা সৰু ব্যৱসায় বা অনলাইন পেজসমূহে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। মিটা কোম্পানী লোকচান। ফেচবুকৰ মূল কোম্পানী মিটাৰ শ্বেয়াৰ বজাৰ ধস নামিব, যাৰ ফলত বিশ্ব শ্বেয়াৰ বজাৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কেৱল কেইঘণ্টামানৰ বাবে ফেচবুক বন্ধ হ'লেই মিটাৰ কোটি কোটি ডলাৰ লোকচান হয়। গতিকে চিৰদিনৰ বাবে বন্ধ হ'লে ইয়াৰ প্ৰভাৱ কিমান ভয়াৱহ হ'ব আপুনি নিজেই এবাৰ কল্পনা কৰি চাওকচোন বা কল্পনা কৰক। বৰ্তমান সময়ত ফেচবুক, মেছেঞ্জাৰ আৰু হোৱাটছআপ আমাৰ যোগাযোগৰ আটাইতকৈ সহজ মাধ্যম। যিকোনো ক্ষেত্ৰত এইকেইটা আমাক লাগে। এইবোৰ বন্ধ হ'লে যোগাযোগ ব্যৱস্থা কেনেকৈ সলনি হ'ব? পৰম্পৰাগত মাধ্যমৰ পুনৰাগমন ঘটিব। মানুহে আকৌ পুৰণি পদ্ধতি, যেনে সাধাৰণ SMS, ফোন কল বা ইমেইলৰ ব্যৱহাৰ বহুত বেছি কৰিবলৈ বাধ্য হ'ব। অন্যান্য এপৰ জনপ্ৰিয়তা, মিটাৰ বিকল্প হিচাপে থকা টেলিগ্ৰাম, সিগনেল বা টুইটাৰৰ দৰে প্লেটফৰ্মত হঠাতে কোটি কোটি নতুন ব্যৱহাৰকাৰীৰ ভিৰ হ'ব। ইয়াৰ ফলত সেই এপসমূহৰ ছাৰ্ভাৰ ক্ৰেশ্ব হোৱাৰ সম্ভাৱনাও থাকিব। বাতৰি উৎস সলনি হ'ব। বহুত মানুহে দেশ বিদেশৰ বাতৰি কেৱল ফেচবুকৰ জৰিয়তে লাভ কৰে। ফেচবুক নাথাকিলে মানুহে আকৌ লাইভ টিভি, নিউজ চেনেল, বাতৰি কাকত বা অফিচিয়েল নিউজ ৱেবছাইট ভিজিট কৰিবলৈ আৰম্ভ কৰিব, যিটো সমাজৰ বাবে এক ধনাত্মক দিশো হ'ব পাৰে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোলৈ, আমাৰ মানসিক স্বাস্থ্য। বৰ্তমান সময়ত ফেচবুক আসক্তি এক ডাঙৰ সমস্যা। ডিজিটেল ডেস্কাৰ আৰু হতাশ। প্ৰথম কেইটামান দিন বা সপ্তাহত
মানুহৰ মাজত এক গভীৰ খালীপন বা ভ্ৰমো দেখা দিব। মানুহে বাৰে বাৰে মোবাইলটো খুলি কিবা এটা বিচাৰি হাবাথুৰি খাব বাস্তৱ জীৱনৰ সম্পৰ্ক। কিন্তু লাহে লাহে ইয়াৰ এটা ভাল প্ৰভাৱো পৰিব। মানুহে ছ'চিয়েল মিডিয়াৰ কৃত্ৰিম বিশ্লেষণৰ পৰা ওলাই আহি নিজৰ পৰিয়ালটোক বা বন্ধুবৰ্গক অধিক সময় দিবলৈ আৰম্ভ কৰিব। মানসিক শান্তি, লাইক, কমেণ্ট আৰু আনৰ সৈতে নিজক তুলনা কৰাৰ প্ৰতিযোগিতাখন বন্ধ হৈ পৰিব, যাৰ ফলত বহু পৰিমাণে মানসিক চাপ বা এংজাইটি হ্ৰাস পাব। বন্ধুসকল, ইতিহাস সাক্ষী আছে যে যেতিয়াই কোনো এটা ডাঙৰ ব্যৱস্থা বন্ধ হয়, তাৰ ঠাইত আন এটাৰ নতুন ব্যৱস্থা জন্ম হয়। যদি হঠাৎ ফেচবুক বন্ধ হ'লে হয়তো আন কোনো ডাঙৰ টেক কোম্পানী তাতোতকৈ উন্নত আৰু সুৰক্ষিত কোনো নতুন প্লেটফৰ্ম বজাৰলৈ লৈ আনিব। এই আলোচনাৰ পৰা আমি এটা কথা বুজি পালোঁ যে আমি কোনো এটাৰ নিৰ্দিষ্ট প্লেটফৰ্মৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাটো অনুচিত বা নিৰ্ভৰশীল আমি কৰিবই নালাগে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায় কৰে বা কণ্টেণ্ট ক্ৰিয়েটৰ, তেওঁলোকে সদায় নিজৰ ব্যাপক বা বিকল্প পথ সাজু কৰি ৰখা উচিত। আপুনি এই ক্ষেত্ৰত কি ভাবে বা আপোনাৰ কি ভাৱ হয়? ফেচবুক সঁচাকৈ বন্ধ হৈ গ'লে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰিব? নে আপুনি সুখী হ'ব, নে আপুনি দুখিত হ'ব? তলত এই বিষয়টোৰ ওপৰত আপোনালোকে নিশ্চয় তলত কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু বিশ্লেষণামূলক বাতৰি পাই থাকিবলৈ আমাৰ এই BG News 8 চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।